কথা দি কথা ৰাখিব নোৱাৰিলো মই আৰু কি কথা দিছিলো জানানে আপোনালোকক মই কৈছিলো যে মই আৰু নেক্সট টাইম জুবিনৰ ভিডিঅ' নবনাও আৰু এই ভিডিঅ'টো দিয়া আজি হতি মোৰ মানে 3 দিনৰ আগত দিছিলো সেই ভিডিঅ'টো আৰু সেই ভিডিঅ'টো দিয়াৰ পিছতে কি কালিকা লাগিলে জানানে প্ৰথম আৰম্ভণিতেই বিহুৰ লাগিল নহয় গন্ধগোলখন আকৌ জুবিনৰ লগত মানে এতিয়া মইনো নবনোৱাকে কেনেকে থাকো কাৰণ দুখ দি আছে বাউন্সাৰ কিটাৰ সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিছো মোৰ ভিডিঅ'টো আহক তেনেহলে সোমাই যাও মোৰ সেই ভিডিঅ'টোৰ মাজলে প্ৰথমতে কওঁ কালিৰ পৰা যেটো ভিডিঅ' আপোনালোকৰ মাজত মানে বেছি হেৰি হৈ আছে ভাইৰেল হৈ আছে প্ৰথম হল সেই লৰাজনে কি কৰিছে সুধিছে যে জুবিনদা আহিবনে নাহে আৰু সুধাটোৱে কাল হল সেই বাউন্সাৰ কিজনৰ আৰু সেই খিনমিন লৰাটোক পাই কি কৰিলে উঠাই লৈ গল ষ্টেজৰ ফালে নি পেলাই পিছলে নিলে না আগলে নিলে হেতু নাজানো হেতু কাটি দিলে নেক্সট আকৌ দেখুৱাইছে এটা ভিডিঅ' জুবিন গাড়ীৰ পৰা নামিছে আৰু তেওঁ হুৱে বায়ে যি কিজন আছে তেওঁক মানে কি কৰিছে আবৰি খামৰি আছে জুবিন থিয় হ'ব পৰাই নাই আৰু জানিছে জুবিন থিয় হ'ব কিয় পৰা নাই আৰু হেতু শব্দ মই ইউজ নকৰো কাৰণ হিদিনাখন আপোনালোকক মই কথা দিছো যে মই সেই শব্দটো ব্যৱহাৰ নকৰো আৰু বুলি কিন্তু একদম মানে পৰিতাপৰ কথা এটোৱে জানেনে দুখৰ কথা যি কিজনে জুবিনক আবৰি খামৰি তেনেকে আছে সেই কিজন মানুহ হয়নে নহয় নে সেইকিজন মানুহ ৰূপী মদাহী আৰু কবলে গলে মানুহ ৰূপী সেইকিজন মদাহী আৰু সেই মানুহ কিজনে যেনে কি ধৰণে জুবিনক মানে আবৰি খামৰি দেখাইছে যেন সিহতেহে মানে জুবিনক জন্ম দিছে জুবিনৰ মাক দেউতাক কবাতে থাকিলে সিহতেহে জন্ম দিয়া সেই জুবিন গতিকে সিহতৰ হাততে চাবিকাঠি থাকিব লাগিব নহয় নে জুবিনৰ আজি এই গতিটো হবলে পালে কিয় জানানে এই মদাহী কিটাৰ কাৰণে জুবিনৰ জীৱন ধ্বংস খাই মদ কোনে মদ নাখায় নহয় জানো কিন্তু এইখিনিত আৰু এটা কথা আচৰিত হওঁ গৰিমা গাৰ্গ যি নেকি জুবিনৰ পত্নীয়ে ইয়াত একো হকা বাধা নিদিয়ে নেকি নে নাইতো জুবিন হাকা বাধা দিয়াৰ পিছতো জুবিনে যদি তেওঁ কথা নুশুনে বা জুবিনৰ সেই লক্ষণকিটাই সেইবিলাক কথাত গুৰুত্ব নিদিয়ে তেন্তে হলে তেওঁ সেই পত্নী বুলি গৰিমা গাৰ্গক স্বীকৃতি নিদিয়ে নেকি বাৰু ভাবিলে একদম আচৰিত লাগে কিন্তু দেই গৰিমা গাৰ্গ হেন মানুহজনী থাকুনতে তেওঁ ইমান সমাজ সচেতন এগৰাকী মহিলা নহয় জানো সবতে মেলে মিটিঙেও ঘূৰি ফুৰা দেখো আৰু তেনেকুৱা এগৰাকী মহিলাৰ স্বামীয়ে যতে ততে মানে যতে ততে তেওঁটো বাৰু গীত চৰ্চা বা সংগীতানুষ্ঠানত গলেহে মানে মানুহে পায় নহয় জানো তাৰ বাদে বাৰু তেনেকে চাগে ইমান ঘূৰি পকি নুফুৰে তেনেকুৱা দেখাও নাই আৰু ইমান ফিটিং হৈ যায় নেকি যি নেকি নিজে মানে ভৰি দিব নোৱাৰে মানে থিয় হৈ থাকিবই নোৱাৰে এনেকুৱা এটা পৰিস্থিতি আৰু সঁচাকে দেই ইয়াত কিন্তু একদম দুখ হল কাৰ জানেনে প্ৰথমতে পত্নীজনী আছে আৰু তেওঁ লগোৱা লিক্সো এইকিটা যে থাকে ধেমা ধৰা পিছে ঘূৰি সেইকিটা আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব এইকিটাই যে বাধা নিদিয়া আচলতে চাগে মূল কাৰণটো হল কি জুবিনে যিখিনি এৰা ধৰা কৰি পেলনি দিয়ে বা মালৰ নিচাত যিবিলাক মানে হেৰি কৰে এইটো আন সেইটো আন এইবিলাক যে কৈ থাকে সেইকাৰণে চাগে সেইকিটাইও কি কৰে জুবিনৰ লগটো এৰা নিদিয়ে আৰু জুবিন ধ্বংস হল তেহেতৰ কি হল তেহেতৰটো একো হানি নপৰে নহয় জানো গোটেই তেহেতে খাবহে লাগে তেহেতে এনজয় কৰিব লাগে জুবিনৰ নামত সেইখিনি আছিল মই এই ভিডিঅ'টো বনোৱাৰ কাৰণে তাত বিতৰ্ক কৰি লাভ নাই আৰু মই কোৱা কথাখিনি নহয় নেকি বাৰু আপোনালোকে নিজে এবাৰ ভাবি চাবচোন কথাটো আৰু এতিয়া আহো সেই বাউন্সাৰ কিজনৰ কথালৈ দেই বাউন্সাৰ কিজন তাত ৰাখিছে আৰু তাত চাগে পাৰমিশন দিছে বা তেওঁলোকে দৰমহা দি পেলাই শ্যামকানু মহন্তই ৰাখিছে সেইকিজন জুবিনৰ বাউন্সাৰ হয় নহয় সেইটো কথা নাজানো কিন্তু দেই সিমানেই কৈছো নাজানো কাৰণ তাতে চাগে ৰাখিছে এইবিলাক হাই হুলস্থুল হয় বুলি আৰু আগতেতো বা ভূপেন হাজৰিকা হওক বা খগেন মহন্ত হওক বা অৰ্চনা মহন্তহঁতে হওক তেওঁলোকে যেতিয়া গীত পৰিবেশন কৰে এইবিলাকতো বাউন্সাৰ এইবিলাক কথাই নাহিছিলে নহয়নে আৰু এতিয়া আহি গ'ল বাউন্সাৰ কিয় আহিলে জানেনে বাউন্সাৰৰ কথাটো এতিয়া হল মদৰ হেৰি দেশ নহয় জানো মদ নেখালেতো আৰু তাত কোনেও মানে গীত গাব নোৱাৰে বা মদ নেখালেতো তাত কোনেও ফাংচনো চাব নোৱাৰে আৰু জুবিন মানে মদৰ আড্ডা অকল আজিকালি জুবিন বুলিয়ে নহয় দেই অইনবিলাকে গালেও অৱশ্যে তাত মানে কি কৰে মদটো খাই যাব লাগিব আৰু সেই ল'ৰাটোক যে নিছে
তাৰ ইমান এটা চখ একদম বা জুবিন আহিবনে নাহে সুধি পাইছেগৈ আকৌ বাউন্সাৰকে গতিকে তাৰো সাহসিকতাৰ হেৰিটো মানে ফালি দিছে বাউন্সাৰে তাত কিন্তু একপক্ষীয়ভাৱে চাবলৈ গ'লে মানে কি হয় জানেনে কিছুমানে এতিয়া কৈ আছে বাউন্সাৰকেইটাৰ গাত দুখ ল'ৰাটো কিয় হেৰি কৰি নিছে আমুক তামুক ল'ৰাকেইটাও কিন্তু সোধা নহয় তহঁতেনো ইমান ফকলীয়া কালতে তাৰ চেহেৰাটো দেখিছেনে সিমান ক্ষীণমিন সেই সৰু ল'ৰাটো তহঁতে মানে কি বিহু আৰম্ভ নহওঁতে ক'ব নোৱাৰা হলি নেকি যে একেবাৰে চাবলৈ যাবই লাগিব জুবিন বুলিলে তহঁত ইমানেই পাগল জুবিনে এতিয়া দিলেনে মুঠৌটো জুবিনে গান গাই জুবিনে টকা পইচা লৈ গুচি যায় আৰু তহঁতে মাৰপিট খাই লৈ পেলাই কি হয় দেহাটো আধা ঘূণীয়া নহয়নে বাৰু এক সাইডৰ পৰা সেই যে বাউন্সাৰ কিজনে তাক যে লৈ গৈছে মই কিন্তু সেইটো মই বেয়া পোৱা নাই দুষ্টক দমন শান্তক পালন গতিকে যি কৰিছে এটা সাইডৰ পৰা চাবলৈ গ'লে একদম ঠিকেই কৰিছে আৰু এনেকুৱা ল'ৰা ছোৱালীয়ে কি কৰে জানেনে জুবিন বুলি ক'লে জুবিনে গান গাওক বা নাগাওক কি কৰে জপিয়াই নাচে তেহেতে কোনোবা সময়ত কি কৰে চোলা তোলা খুলি পেলাই একদম ক'ব নোৱাৰা হৈ যায় মানে ইমানেই জুবিন প্ৰেমী গতিকে মজাটো সুন্দৰকৈ পাইছে একদম বহুত ভাল লাগিছে আৰু বাউন্সাৰকেইটাকো মই মানে একদম বহুত ধন্যবাদ দিছোঁ আৰু খুব কোবাব লাগে এনেকৈ এইবাৰ আৰু এটা অনুৰোধ কৰোঁ যাতে যোনে তেনেকৈ সেই মদ চদ খাই গৈ পেলাই যে নাচ বাগ কৰি থাকে উৎপাত কৰে গানতকৈ নাচ বাগ তেহেঁতৰ বেছি তেনেকুৱাবিলাকক যাতে এই বাউন্সাৰেই হওক বা পুলিচেই হওক গৰু কোবন দিয়ে সেইটোলৈ ৰাইজ সচেতন থাকিব খুব কোবাক যাতে আৰু ৰাইজেও ইয়াত পুলিচ সকলক হওক বা বাউন্সাৰসকলক হওক মানে সহায় সহযোগ আগবঢ়াব বুলি আশা কৰিছোঁ কিয় জানেনে নহ'লে কি হয় জানা এইবিলাকে মদ চদ খাই তাতো সেইবিলাক কৰে আৰু ৰাস্তাত আহোঁতে নানানটা দুৰ্ঘটনাত সিহঁতৰে মৃত্যু হয় গতিকে মাক বাপেকে চকু পানী টুকিও লাভ নাই আমি ছ'চিয়েল মিডিয়াত আমুক ল'ৰাটো জুবিনক চাবলৈ গৈ মৰিছে আমি ৰিপ বুলি লিখি তাতে আমি সামৰণি মাৰোঁ নহয়নে তাৰ বাদে জানো আৰু কিবা আছে আমিতো একো কৰিব নোৱাৰোঁ গতিকে এই মদ খাই যোনে উৎপাত কৰে তাক যে এইবিলাকে খুব গৰু কোবন দিয়ে তাকেই মই কিন্তু কামনা কৰিছোঁ আৰু আপোনালোকে তেনেকুৱা কামনা কৰে নকৰে মোৰ কথাত যদি একমত নহয় আপোনালোকে কমেণ্ট কৰিব পাৰে মই তাত বেয়া নাপাওঁ কিন্তু মই এইটোৱে জানো যে মদ খাই তাত যোনে উৎপাত কৰে বা মদ খাই যোনে তাত মানে দাদাগিৰি কৰিবলৈ যায় তেন্তে হ'লে সিহঁতক খুব গৰু খুন্দন দিব লাগে মানে আহক তেনেহ'লে জুবিনৰ দুইটা মানে ভিডিঅ' ক্লিপ চাওক এটা হ'ল জুবিন অহা আৰু এটা হ'ল বাউন্সাৰে দাঙি নিয়া গতিকে দুইটা আপোনালোকলৈ আগবঢ়ালোঁ চাই লওক ভিডিঅ' বন্ধ কৰা কথা পাতি লল কথা পাতি লল
নাযায় নাযায় কথা পাতি ল নাযায় নাযায় দেখিলেনে আৰু খুব সঁচাকৈ ভালো লাগিছে আৰু কিনো কম বেছিকৈ কৈ নাথাকোঁ এইফালে ওপৰৰ পৰা বৰষুণ পৰি আছে মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ এতিয়া মানে আমাৰ গুৱাহাটীত বৰষুণ গতিকে সকলো দেখিছে একদম গাজনি মাৰিছে গতিকে সকলোকে কৈছোঁ ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই।